নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত কেইবাটাও স্কলাৰশ্বিপৰ কথা আৰম্ভ কৰিম। আপোনালোকে যদি 9-10ত পঢ়ি আছে বা আপোনালোকে যদি মেট্ৰিক পাছ কৰিছে বা এইবাৰ যদি হাই ছেকেণ্ডেৰী পাছ কৰিছে, গ্ৰেজুৱেশ্যন পঢ়ি আছে, যদি আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰাৰ পাছত কিবা কোচিং কৰিম বুলি ভাবিছে, তেনেহ'লে এই ভিডিঅ'টো সেইসকলৰ বাবে, সকলোৱে এই স্কলাৰশ্বিপটোৰ বাবে আবেদন কৰিব পাৰিব। ডেছক্ৰিপশ্যনত এডভাৰটাইজমেণ্টকেইটা লিংক দি থোৱা হৈছে, আপোনালোকে তাৰ পৰা গৈ পেলাই PDF কেইটা ডাউনলোড কৰি ল'ব পাৰিব। এই স্কলাৰশ্বিপটো আপোনালোকে দেখিবলৈ পাইছে, এটা হৈছে পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ, এটা হৈছে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ। প্ৰি মেট্ৰিকটো হৈছে আপোনালোকে যিসকল ক্লাছ 10 পাছ কৰা নাই, 9-10ত যিসকলে পঢ়ি আছে সেইসকলে আবেদন কৰিব পাৰিব। আৰু পোষ্ট মেট্ৰিক যিটো আছে 10 পাছ কৰাৰ পাছত হাই ছেকেণ্ডেৰী পঢ়ি আছে, গ্ৰেজুৱেশ্যন কৰি আছে, সেইসকলে আবেদন কৰিব পাৰিব। লগতে ফাইনেন্সিয়েল এছিষ্টেণ্ট, ফৰ হায়াৰ ষ্টাডিজ সেইসকলেও পাৰিব। লগতে যদি আপোনালোকে ANM, JNM বা টেকনিকেল কোৰ্চ যেনে ITI, পলিটেকনিক তেনেকুৱা ধৰণৰ যদি কোৰ্চৰ বাবে এডমিশ্যন লৈছে, তেনেহ'লে সেইসকলেও আবেদন কৰিব লাগিব। কিন্তু ইয়াত কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে, সেইখিনি মই কৈ দিছোঁ। এই স্কলাৰশ্বিপটো আপোনালোকে আবেদন কৰিবলৈ হ'লে ট্ৰি ট্ৰাইব কমিউনিটিৰ পৰা বিলং কৰা হ'ব লাগিব বা আদিবাসী কমিউনিটিৰ পৰা বিলং কৰা হ'ব লাগিব। লগতে অসমৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব। ইয়াত দেখিছে ট্ৰি ট্ৰাইব এণ্ড আদিবাসী কমিউনিটিৰ পৰা আপোনালোক বিলং কৰিব লাগিব। লগতে আপোনালোকৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট আসামৰ হ'ব লাগিব, মানে PRC-খন আপোনালোকক লাগিব। আৰু ফেমিলিৰ এনুৱেল ইনকম হ'ব লাগিব 5 লাখ। দেখিছে 5 লাখৰ তলত যিমানসকল আছে ষ্টুডেণ্ট, সকলোৱে এই স্কলাৰশ্বিপটোৰ বাবে আবেদন কৰিব পাৰিব। প্ৰি মেট্ৰিকটোৰ ক্ষেত্ৰতো ঠিক তেনেধৰণৰ আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি ছেমেই হয়। ট্ৰি ট্ৰাইব বা আদিবাসী কমিউনিটিৰ পৰা বিলং কৰিব লাগিব। লগতে আণ্ডাৰটেকিং এখন লাগিব। ইনকম চাৰ্টিফিকেট নহ'লেও হ'ব, আপোনালোকে নিজে এখন আণ্ডাৰটেকিং আছে, ফৰ্মেট আছে আণ্ডাৰটেকিঙৰ, ডেছক্ৰিপশ্যনত পাই যাব। সেই ফৰ্মেটখন ফিল আপ কৰি পেলাই আপোনালোকে আবেদন কৰিব পাৰিব। এনুৱেল ইনকম হ'ব লাগিব 5 লাখ টকা। দেখিছে, এতিয়া যিসকলে আবেদন কৰিম বুলি ভাবিছে, ডেছক্ৰিপশ্যনৰ লিংকটো অ'পেন কৰি লওক। আপোনালোকে মোবাইলতো কৰিব পাৰিব, মোবাইলৰ ক্ৰোম ব্ৰাউজাৰত আপোনালোকে লিংকটো অ'পেন কৰি লওক। স্কিম অপশ্যনটোত ক্লিক কৰিলে আপোনালোকে দেখিবলৈ পাব প্ৰি মেট্ৰিক স্কলাৰশ্বিপ, পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ, চাইমন সিং স্কলাৰশ্বিপ আছে, ফাইনেন্সিয়েল এছিষ্টেণ্ট, হায়াৰ এডুকেশ্যন, হায়াৰ ষ্টাডি স্কলাৰশ্বিপ আছে, কোচিং ফৰ হায়াৰ ষ্টাডি স্কলাৰশ্বিপ আছে। তাৰপাছত ইয়াত দেখিছে গ্ৰাণ্ট টু ওমেন SSG স্কলাৰশ্বিপ আছে। লগতে আপোনালোকৰ দীনদয়াল দাস স্কলাৰশ্বিপ আছে। গোটেইখিনি স্কলাৰশ্বিপ আপোনালোকে এই ৱেবছাইটটোৰ পৰাই আবেদন কৰিব পাৰিব। এনেকুৱা নহয় যে কেৱল এটাহে পাৰিব, আপোনালোকে গোটেইখিনি ইয়াৰ পৰা আবেদন কৰিব পাৰিব। ইয়াত দেখিছে গোটেইখিনি আপোনালোকে ইয়াৰ পৰাই চেক কৰি ল'ব পাৰিব। এতিয়া কোনটো স্কলাৰশ্বিপৰ বাবে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব সেইখিনি আপোনালোকে চাবৰ বাবে স্কিম অপশ্যনটোত গৈ মই পোষ্ট মেট্ৰিকটো দেখুৱাই দিছোঁ। পোষ্ট মেট্ৰিক অপশ্যনটোত যেতিয়া আপোনালোকে ক্লিক কৰিব, তেতিয়া আপোনালোকৰ ওপৰত দেখিবলৈ পাইছে পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ। ইয়াত আপোনালোকে কি ডকুমেণ্ট আপলোড কৰিব লাগিব গোটেইখিনি ডিটেইলছত দিয়া হৈছে। অৰিজিনেল কপি অফ বাৰ্থ চাৰ্টিফিকেট বা মেট্ৰিকৰ এডমিট, অৰ্থাৎ ডেট অফ বাৰ্থ প্ৰুফৰ বাবে আপোনালোকে আপলোড কৰিব লাগিব মেট্ৰিকৰ এডমিটটো বা বাৰ্থ চাৰ্টিফিকেট। লগতে মাৰ্কশ্বিট লাগিব, লাষ্ট আপোনালোকে যিটো এক্সাম পাছ কৰিছে তাৰ মাৰ্কশ্বিট লাগিব। এডমিশ্যন ৰিচিপ্ট লাগিব, লাষ্ট এক্সামটো পাছ কৰাৰ পাছত আপোনালোকে কোনটো কি কেটেগৰীত এতিয়া এডমিশ্যন লৈছে, BA পঢ়িবৰ বাবে এডমিশ্যন লৈছে নে বেলেগ কোচিঙৰ বাবে এডমিশ্যন লৈছে, সেইখিনি আপোনালোকে ইয়াত দিব লাগিব। বাকী আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট লাগিব, বেংক পাছবুক লাগিব, আৰু বেংক পাছবুকখন আপোনালোকৰ ষ্টুডেণ্টৰ নিজৰ নামত হ'ব লাগিব। দেখিছে, এইদৰে আপোনালোকে গোটেইকেইটা স্কলাৰশ্বিপৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ বা কি ডকুমেণ্ট লাগিব এইখিনি আপোনালোকে চেক কৰি ল'ব পাৰিব। হাউ টু ৰেজিষ্টাৰ অপশ্যনটোত গৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো কিদৰে কৰিব লাগিব এবাৰ চাই ল'ব পাৰে। ইয়াত দেখিছে ছাইডত আপোনালোকৰ দেখুৱাই দিছে কি ডাটা ফিল আপ কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰিবৰ বাবে। লগতে আপোনালোকৰ লিংকটো দি দিয়া হৈছে, ছাইডত দেখিছে অ'পেন দ্য URL। ডেছক্ৰিপশ্যনতো লিংকটো পাই যাব। নাম, জেণ্ডাৰ, ইমেইল ID, মোবাইল নম্বৰ, পাছৱৰ্ড এটা ছেট কৰি আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব। হাউ টু এপ্লাই অপশ্যনটোত গৈ আপোনালোকে কিদৰে এপ্লাই কৰিব পাৰিব সেই প্ৰচেছটো আপোনালোকে চাই ল'ব পাৰে। হাউ টু এপ্লাই অপশ্যনটোত গৈ মই চেক কৰি লৈছোঁ এবাৰ, গোটেইখিনি প্ৰচেছ আপোনালোকৰ ইয়াত দেখুৱাই দিব। ইয়াত দেখিছে ওপৰতে আপোনালোকে দেখিবলৈ পাইছে ক্লিক হিয়াৰ অপশ্যনটোত ক্লিক কৰিলে আপোনালোকৰ যিটো PDF আছে হাউ টু এপ্লাই, গোটেই প্ৰচেছটো এই PDFটোতে পাই যাব। এই PDFটো আপোনালোকৰ ডাউনলোড হ'ব, অলপ সময় ৱেইট কৰি দিব। PDFটো আপোনালোকৰ এইদৰে ডাউনলোড হৈ যাব। আপোনালোকে গোটেই সম্পূৰ্ণ PDFটো চাই ল'ব। মই যিখিনি ইম্পৰ্টেণ্ট সেইখিনি দেখুৱাই দিছোঁ, আৰম্ভণিখিনি মই দেখুৱাই নাথাকোঁ, আপোনালোকে নিজে এবাৰ ভালদৰে গোটেইখিনি চাই ল'ব। গোটেইখিনি ইয়াত ডিটেইলছত দি থোৱা হৈছে এই PDFটোতে। ডাইৰেক্ট PDFৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি ৰাখিম, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। এইটো হৈছে অফিচিয়েল ৱেবছাইট, যিটোৰ লিংক মই ডেছক্ৰিপশ্যনত দি ৰাখিছোঁ। প্ৰথমতে এইদৰে দেখিছে ট্ৰি ট্ৰাইব ৱেলফেয়াৰ এপ্লিকেণ্ট ৰেজিষ্ট্ৰেশ্যন। ইয়াত আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো প্ৰক্ৰিয়াটো কৰি ল'ব লাগিব। তাৰপিছত আপোনাৰ যিটো ইউজাৰ নেমটো আপোনালোকৰ মোবাইল নাম্বাৰতে থাকে। তাৰপিছত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে যিটো পাছৱৰ্ড দিছে সেই পাছৱৰ্ডটো দি লগ ইন কৰি ল'ব লাগিব। লগ ইন কৰাৰ পাছত আপোনালোকে কোনটো স্কিম, অৰ্থাৎ কোনটো, ইয়াততো কেইবাটাও স্কিম দিয়া হৈছে, মই প্ৰথমতে আপোনালোকক দেখুৱাইছিলোঁ। তাৰপিছত আপোনালোকে কোনটো স্কিমৰ বাবে আপোনালোকে আবেদন কৰিব সেই স্কিমটো ইয়াত চিলেক্ট কৰি ল'ব লাগিব। তাৰপিছত আপোনালোকে যিটো স্কিম চিলেক্ট কৰিব সেই স্কিমটো
যিমানখিনি ডিটেইলছ ফিল আপ কৰিব লাগিব গোটেই ডিটেইলছখিনি ফিল আপ কৰিব লাগিব প্ৰথমতে আপোনালোকে পাৰ্চনেল ডিটেইলছখিনি ফিল আপ কৰিব লাগিব অৰ্থাৎ আপোনাৰ ফাদাৰ নেম মাদাৰ নেম সম্পূৰ্ণ এড্ৰেছ বেংক ডিটেইলছ গোটেই ডিটেইলছখিনি আপোনালোকে ফিল আপ কৰিব লাগিব এটা কথা মনত ৰাখিব বেংক একাউণ্টটো আপোনাৰ নিজৰ নামত হ'ব লাগিব গোটেই ডিটেইলছখিনি ইয়াত ফিল আপ কৰিব লাগিব এইদৰে সম্পূৰ্ণ এড্ৰেছটো দিব লাগিব তাৰপিছত আপোনালোকৰ কি কাষ্ট হয় আপোনালোকৰ তাৰপিছত ডকুমেণ্ট আপলোড কৰিব লাগিব গোটেইকেইটা স্কলাৰশ্বিপৰ আবেদন প্ৰক্ৰিয়াটো ইয়াত দেখুৱাই দিয়া হৈছে গোটেইকেইটা স্কলাৰশ্বিপৰ আবেদন প্ৰক্ৰিয়া ইয়াত দিয়া হৈছে তাৰপিছত ডকুমেণ্ট আপলোড কৰিব লাগিব পাছপোৰ্ট ফটো সিগনেচাৰ ডেট অফ বাৰ্থ প্ৰুফৰ কাৰণে মেডিকেল এডমিট দিব পাৰে বা বাৰ্থ চাৰ্টিফিকেট দিব পাৰে কাষ্ট চাৰ্টিফিকেট দিব লাগিব আণ্ডাৰটেকিং এখন দিব লাগিব যিখনৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি ৰাখিছোঁ বেংক পাছবুক দিব লাগিব ফ্ৰণ্ট পেজ অফ বেংক পাছবুক তাৰপিছত আপোনালোকৰ এইখিনি ডকুমেণ্ট আপোনালোকে আপলোড কৰিব লাগিব কাষ্ট চাৰ্টিফিকেটখন আপোনালোকক লাগিব কাষ্ট চাৰ্টিফিকেট নহ'লে আপোনালোকে আবেদন কৰিব নোৱাৰে তাৰপিছত অৰিজিনেল মাৰ্কশ্বিটখন আপলোড কৰিব লাগিব লাষ্ট যিটো এক্সাম আপোনালোকে পাছ কৰিছে এই গোটেই ডিটেইলছখিনি ফিল আপ কৰাৰ পাছত বেংক একাউণ্ট এড কৰাৰ পাছত আপোনালোকে সম্পূৰ্ণ ফৰ্মখন ভালদৰে প্ৰিভিউ কৰি ছাবমিট কৰি দিলে আপোনালোকৰ এপ্লিকেশ্যনখন ছাবমিট হৈ যাব ইয়াৰ বাবে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে পে'মেণ্ট কৰিব নালাগে তাৰপিছত আপোনালোকৰ ছাবমিট কৰি দিয়াৰ পাছত প্ৰিণ্ট একনলেজমেণ্ট নং অপশ্যনটো আহি যাব প্ৰিণ্ট একনলেজমেণ্টত ক্লিক কৰি আপোনালোকে নিজৰ যিখন একনলেজমেণ্ট ৰিচিপ্ট জেনেৰেট হ'ব ছাবমিট কৰাৰ পাছত সেইখন ডাউনলোড কৰি ল'ব পাৰিব ইয়াত দেখিছে গোটেইখিনি আছে ইয়াত মই দেখুৱাই দিছোঁ আপোনালোকক এবাৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো মই এবাৰ দেখুৱাই দিছোঁ ইয়াত আপোনালোকৰ কেইবাটাও ছাৰ্ভাৰ আছে ছাৰ্ভাৰ 1 ছাৰ্ভাৰ 2 আপোনালোকে যিকোনো এটা ছাৰ্ভাৰত ক্লিক কৰি ল'ব দেখিছে মই ছাৰ্ভাৰ 1টোৱে ক্লিক কৰি লৈছোঁ ছাৰ্ভাৰ 1টো ক্লিক কৰাৰ পাছত মোৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন ইয়াত আহি যাব দেখিছে লিংকটো এইদৰে অপেন হৈ যাব যিসকলৰ ৰেজিষ্ট্ৰেশ্যন কৰি ৰখা হৈছে তেওঁলোকে নিজৰ ইউজাৰ আইডি বা পাছৱৰ্ড দি লগইন কৰি ল'ব আৰু যিসকলে প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰিব ইয়াত দেখিছে ডু নট হেভ এন একাউণ্ট সেই অপশ্যনটোত ক্লিক কৰিব তাৰপিছত আপোনাৰ মোবাইল নাম্বাৰটো শুদ্ধকৈ ফিল আপ কৰিব আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব লাগিব প্ৰথমতে মোবাইল নাম্বাৰটো ফিল আপ কৰাৰ পাছত যিটো কেপচাৰ আছে আই এম নট এ ৰবট সেই কেপচাৰটোত আপোনালোকে টিক মাৰ্ক দিব তাৰপিছত আপোনালোকে গেট অ'টিপি অপশ্যনটোত ক্লিক কৰি দিব গেট অ'টিপি অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি যিটো মোবাইল নম্বৰ ফিল আপ কৰিছে এটা ভেলিড মোবাইল নম্বৰ দিব যাতে তাত অ'টিপিটো যায় মোবাইল নম্বৰ যিটো আপোনালোকে ফিল আপ কৰিছে সেই মোবাইল নম্বৰটোত এটা অ'টিপি চেণ্ড কৰা হ'ব অ'টিপিটো ইয়াত শুদ্ধকৈ ফিল আপ কৰি দিব অ'টিপিটো শুদ্ধকৈ ফিল আপ কৰাৰ পাছত আপোনালোকে যিটো ভেৰিফাইড অ'টিপি নাও অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব দেখিছে ভেৰিফাইড অ'টিপি অপশ্যনত যেতিয়া আপোনালোকে ক্লিক কৰি দিব আপোনাৰ অ'টিপিটো ভেৰিফাই হৈ যাব অ'টিপি ভেৰিফাইড ছাকচেছফুলি তাৰপাছত আপোনাৰ নাম মিডল নেম লাষ্ট নেম ইমেইল আইডি আৰু এটা পাছৱৰ্ড ছেট কৰিব লাগিব আপোনাৰ নামটো দিব যদি আপোনাৰ মিডল নেম আছে মিডল নেম দিব তাৰপাছত আপোনাৰ যিটো লাষ্ট নেম আছে যিটো উপাধি আছে সেইটো দিব তাৰপাছত এটা ভেলিড ইমেইল আইডি দিব তাৰপৰা আপোনালোকে জেণ্ডাৰটো চিলেক্ট কৰিব মেল ফিমেল আদাৰ্ছ দিয়া আছে এটা আপোনালোকে পাছৱৰ্ড ছেট কৰি ল'ব লাগিব যিটো আপোনালোকৰ লগইন কৰাৰ সময়ত প্ৰয়োজন হ'ব আপোনাৰ নামটোৰ পাছত @123 ঠিক তেনেদৰে এটা পাছৱৰ্ড আপোনালোকে ইয়াত ছেট কৰি ল'ব তাৰপাছত আপোনালোকে ছাবমিট নাও অপশ্যনটোত ক্লিক কৰি দিব দেখিছে গোটেইখিনি তাৰপাছত আপোনালোকে যেতিয়া ইয়াত ছাবমিট নাও অপশ্যনটোত ক্লিক কৰিব আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো হৈ গৈছে অলৰেডি এতিয়া আপোনালোকৰ ফৰ্মখন খোল খাই যাব ইয়াত দেখিছে ইউজাৰ নেম আৰু পাছৱৰ্ডটো মোৰ ইয়াত শ্ব' কৰিছে আপোনালোকে মোবাইল নাম্বাৰটোৱে থাকিব আপোনাৰ ইউজাৰ নেম আৰু পাছৱৰ্ডটো আপোনালোকে যিটো নিজে ছেট কৰি লৈছে সেইটো থাকিব বাকি ইয়াত গোটেইকেইটা স্কিমৰ বাবে কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব এই গোটেইখিনি দিয়া হৈছে আপোনালোকে এই গোটেই লিষ্টখন এবাৰ ভালদৰে চাই ল'ব আপুনি যোনটো স্কিমত আবেদন কৰিব বিচাৰে সেই স্কিমটোৰ ডকুমেণ্টখিনি আপোনালোকে প্ৰথমতে ৰেডি কৰি ল'ব ঠিক আছে গোটেইখিনি ইয়াত দিয়া হৈছে গোটেইখিনি এবাৰ আৰম্ভণিৰ পৰা শেষলৈকে আপোনালোকে ভালদৰে চাই ল'ব তাৰপাছত আপোনালোকে দিয়া আছে লগইন নাও অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লগইন নাও বা প্ৰিণ্ট ডিটেইলছত ক্লিক কৰিলে আপোনালোকৰ গোটেই ডিটেইলছখিনি প্ৰিণ্ট হৈ যাব লগইন নাও অপশ্যনটোত ক্লিক কৰাৰ পাছত আপোনাৰ যিটো ইউজাৰ নেম আছিলে আপোনাৰ যিটো মোবাইল নম্বৰ আছে মোবাইল নম্বৰটো ফিল আপ কৰিব তাৰপাছত আপোনালোকে পাছৱৰ্ডটো ফিল আপ কৰি ল'ব তাৰপাছত সাইন ইন অপশ্যন যিটো আছে সাইন ইন অপশ্যনটোত ক্লিক কৰি দিব অলপ সময় ৱেইট কৰিব ৱেইট কৰাৰ পাছতে আপোনালোকৰ দেখিছে ছাকচেছ লগইন ছাকচেছফুলি ওকে কৰি দিব ওকে কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো লগইন পেজ আছে পেজটো অপেন হৈ যাব ইয়াত আপোনালোকে দেখিছে সিলেক্ট স্কিম ইয়াৰ পৰা আপোনালোকে স্কিমটো সিলেক্ট কৰিব লাগিব অৰ্থাৎ অথনি মই প্ৰথমতেই কৈছিলোঁ প্ৰি মেট্ৰিক পোষ্ট মেট্ৰিক দীনদয়াল তাৰপাছত আপোনালোকে সাইমন সিং এনেকুৱা ধৰণৰ কেইবাটাও আছে স্কলাৰশ্বিপ আছে সেই স্কলাৰশ্বিপটোৰ ভিতৰত আপুনি যোনটো আবেদন কৰিব সেই স্কিমটো ইয়াত সিলেক্ট কৰি ল'ব ইয়াত দেখিছে ইয়াত আপোনালোকৰ সিলেক্ট স্কিম টু এপ্লাই অপশ্যনটোত আপোনালোকে স্কিমটো সিলেক্ট কৰি ল'ব পাৰিব ইয়াত গোটেইখিনি হৈ গৈছে দেখিছে প্ৰি মেট্ৰিক পোষ্ট মেট্ৰিক সাইমন সিং ফাইনেন্সিয়েল এছিষ্টেণ্ট ফৰ হায়াৰ এডুকেশ্যন তাৰপাছত আপোনালোকে দেখিছে কোচিং ফৰ হায়াৰ ষ্টাডিজ যদি আপোনালোকে কোচিং কৰিম বুলি ভাবিছে যদি হাই ছেকেণ্ডেৰী পাছ কৰাৰ পাছত নিট JEE তেনেকুৱা ধৰণৰ যদি কোচিং কৰিম বুলি ভাবিছে তেনেহ'লেও এই স্কলাৰশ্বিপটো আবেদন কৰে কেৱল নিট JEE বুলিয়ে নহয় যিকোনো কোচিঙৰ বাবে আপোনালোকে যদি কোচিং কৰিম বুলি ভাবিছে কোচিঙত এডমিশ্যন লৈছে তেনেহ'লে আপোনালোকে এই স্কলাৰশ্বিপটো আবেদন কৰিব পাৰিব প্ৰচিড অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম আছে এপ্লিকেশ্যন ফৰ্মখন অপেন হৈ যাব এইদৰে ইয়াত আপোনালোকে দেখিবলৈ পাব অলপ সময় ৱেইট কৰি দিব
ইয়াত দেখিছে মোৰ এপ্লিকেশ্যন ফৰ্মখন অপেন হৈ গৈছে ষ্টেপ 1 ষ্টেপ 2 ষ্টেপ 3 তিনিটা ষ্টেপ আছে প্ৰথমতে ষ্টেপ 1 ত মোৰ পাৰ্সোনাল ডিটেইলছখিনি থাকিব ইয়াত মোৰ নিজৰ ডেট অফ বাৰ্থটো সিলেক্ট কৰিব লাগিব আধাৰ কাৰ্ডৰ নাম্বাৰ ফাদাৰ নেম এখিনি মই ফিল আপ কৰিব লাগিব তাৰ পিছত এড্ৰেছত সম্পূৰ্ণ ডিস্ট্ৰিক্ট তাৰ পিছত আপোনালোকৰ এছেম্বলিটো কি হয় সাব ডিভিজন কি হয় তাৰপৰা গাঁও পঞ্চায়ত কি হয় গোটেইখিনি মই সিলেক্ট কৰি ল'ব লাগিব তাৰ পিছত মোৰ যি টি গাৰ্ডেন আছে টি গাৰ্ডেনটো ফিল আপ কৰিব লাগিব তাৰ পিছত ভিলেজ নেম এড্ৰেছ পোষ্ট অফিচ পিন কোড গোটেই সম্পূৰ্ণ এড্ৰেছটো মই ইয়াত ফিল আপ কৰিব লাগিব তাৰ পিছত আহিব আপোনালোকৰ এডুকেশ্যনাল ডিটেইলছ অৰ্থাৎ আপোনালোকে লাষ্ট কি এক্সাম পাছ কৰিছে সেই এক্সামটোৰ সম্পূৰ্ণ তথ্য ইয়াত দিব লাগিব বা আপোনালোকে ইয়াত দেখিছে প্ৰথমতে হাই সেকেন্ডাৰী প্ৰথমতে মেট্ৰিকৰ ডিটেইলছখিনি ফিল আপ কৰি ল'ব মেট্ৰিক কোনখন বৰ্ডৰ পৰা পাছ কৰিছে কিমান চনত কি ডিভিজন আৰু কিমান পাৰ্চেন্টেজ পাই পাছ কৰিছিল এইটো দিব তাৰ পিছত হাই সেকেন্ডাৰী যদি পাছ কৰিছে এড ডিটেইলছ অপচনটো ক্লিক কৰি হাই সেকেন্ডাৰী ডিটেইলছখিনি এড কৰি ল'ব কোৰ্স ডিটেইলছত ইয়াত দেখিছে আপোনালোকে কোনটো কোৰ্স এতিয়া ল'ব বিচাৰে সেই কোৰ্সটো ইয়াত আপোনালোকে সিলেক্ট কৰি ল'ব ইয়াত আপোনালোকে দেখিছে ইয়াত আপোনালোকে কোনটো কোৰ্স আপোনালোকে কৰি আছে হেতু আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি ল'ব ফেমিলি এনুৱেল ইনকাম দিব বাকি আপোনালোকৰ ফেমিলি ইনকাম আন্ডাৰটেকিংটো ইয়েস কৰিব তাৰপৰা কাষ্ট সাৰ্টিফিকেট যদি আছে ইয়েস কৰিব আছে নহয় আপোনালোকক লাগিবই কাষ্টখন আপোনালোকে সেই অপচনটো ইয়েস কৰিব তাৰ পিছত বেংক একাউণ্ট নাম্বাৰ বেংক নেম ব্ৰাঞ্চ নেম এইখিনি সিলেক্ট কৰি আপোনালোকে নেক্সট কৰি দিব তাৰ পিছত ডকুমেন্ট আপলোড কৰিব লাগিব ডকুমেন্ট কি আপলোড কৰিব লাগিব অলৰেডি মই কৈছোৱে যদি ইয়াৰ ওপৰত গোটেই সম্পূৰ্ণ ষ্টেপটো যদি আপোনালোকক দেখুৱাই দিব লাগে তেন্তে কমেন্ট কৰি জনাব মই ডিটেইলছত এটা ভিডিও বনাই দি দিম আপোনালোকৰ বাবে লগতে এনএছপি স্কলাৰশ্বিপ সমূহৰ আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে যদি হাই সেকেন্ডাৰী যদি আপোনালোকে বা মেট্ৰিক পাছ কৰিছে তেনেহলে ওবিসি এসসি স্কলাৰশ্বিপ বা ইউজিসি স্কলাৰশ্বিপ যেটো ইছানোদয় স্কলাৰশ্বিপ আছে সেই স্কলাৰশ্বিপ সমূহৰ বাবে আপোনালোকৰ লিংক এক্টিভ হৈছে যদি আবেদন কৰিব বিচাৰে আবেদন কৰিব পাৰে যদি তাৰ ওপৰত ডিটেইলছত ভিডিও লাগে তেন্তে কমেন্ট কৰিব যে মোক ইছানোদয় ইউজিসি স্কলাৰশ্বিপ বা ওবিসি স্কলাৰশ্বিপৰ ওপৰত ভিডিও লাগে তেন্তে মই পৰৱৰ্তী সময়ত তাৰ ওপৰত এটা ডিটেইলছত আৰম্ভণিৰ পৰা শেষলৈকে এটা ভিডিও বনাই দিম আজিলৈ ইমানে যদি ভিডিওটো চাই ভাল পালে লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব